বিউটিফুল দুটা টচৰ যোৰা আৰু ৰেডি কৰি আনিছোঁ দেখাই দিওঁ পাটৰ ৰূপটো বহুত যোৰা আহিছে খালি দেখুৱা নহয় বিকজ আপোনালোকে আমাৰ ষ্টৰত ভিজিট কৰিলে আৰু চাব পাৰিব এইযোৰ যেনেকৈ এক লাইনৰ এনেকৈ থাকিব বুটা আৰু এইখিনি যদি মই ৰেডি কৰি থলোঁ নহয় যে মানে সাইড পটিৰৰ যদি দহিটো কৰা থাকিলেহেঁতেন আৰু বেছি ধুনীয়া লাগিলেহেঁতেন বাট দহি এতিয়া কৰা হোৱা নাই যেহেতু ফ্ৰেছ পিচ আমি ফ্ৰেছ পিচ অহাৰ লগে লগে ৰছেটে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ যাতে আগে ভাগে আপোনালোকে বুক কৰিব পাৰে এইখন হৈছে মেখেলাখন বৰ ধুনীয়া কিন্তু দেই বহুত ধুনীয়া হয় পিচটো এণ্ড ব্লাউজৰ পিচটো তেনেকৈ ৱাৰ্ক কৰা থাকিব সাইড পটিকেইটা এবাৰ মই দেখাই দিওঁ ইয়াৰ সাইড পটিকেইটা এই তলত আছে চাৰ সাইড পটিকেইটা এনেকৈ একচুৱেলি উল্টা হৈ আছিলে এইটো চাওক সাইড পটিকেইটা ৰেডি কৰিলে ইয়াৰ লুকটো কিন্তু আৰু ধুনীয়া আহিব নেক্সট এটা পিচ দেখাই আছোঁ এইবাৰ আমি কিং কাপৰটো বনাইছোঁ যে ৱাৰ্কটোৰ কালাৰটো বেলেগ বেলেগ কৰি দিছোঁ সেইটো চাব এই যোৰাটো একদম ইউনিক আহিছে নহয় জানো মানে কালাৰখিনি আমি পেষ্টেল শ্বেডত দিছোঁ বাট ব্ৰাইডৰ ভিতৰত অকল ৰেডটো দিয়া হৈছে আৰু একদম মুগাৰ নিচিনা লুকটো আহিছে দেখাত একদম মুগা যোৰা যেন লাগিব আৰু এইখন হয় কিন্তু আপোনাৰ মেখেলাখন চাব মেখেলাখনো খুব ধুনীয়াকৈ ৱাৰ্ক কৰা হৈছে ওপৰলৈকে ৱাৰ্ক কৰা আছে একদম মাটিশালত বোৱা হয় যোৰাটো মানে যেনেকুৱা ধুনীয়া হয় আৰু কোৱালিটিও ইয়াৰ বহুত ধুনীয়া ব্লাউজ পিচটোতো ৱাৰ্ক থাকিব ডিজাইনৰ বুটা দিয়া আছে কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় যদি পচন্দৰ ভিতৰত কৰি স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব দুটাই